হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল পুনৰটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে গাইস আমাৰ আজি এটা নতুনকৈ গান এটা শ্বুটিং হ'ব মানে আমাৰ নহয় আমাৰ মানে ছাৰহঁতৰ তো সেই গানটো কি গান কেনেকুৱা কি তাৰে দৃশ্যখিনি আপোনালোকক ভালদৰে দেখুৱাম আৰু এক্ট্ৰেছ কোন আছে এক্টৰ কোন আছে আপোনালোকে অলপ পিছতে গম পাব এতিয়া বলক সেই ঠাইখিনিলৈ যাওঁ তাৰপিছত মানে শ্বুটিঙৰ দৃশ্যখিনি আপোনালোকক কিছুমান দেখুৱাবলৈ চেষ্টা কৰিম মানে এতিয়া আমাৰ শ্বুটিংটো হ'ব এলে আমাৰ মৌচুমে নামি যাই আছে মৌচুম কি লৈ যাই আছে কলা জলা আছে আবে মৰব বোলে মানে ভিডিঅ'টো ৰে দে ভিডিঅ'টোত মৰব তো মানে গাইছ আজি আমি শ্বুটিঙৰ ভিডিঅ'টো দেখি আছোঁ এতিয়া শ্বুটিং হ'ব এই নদীটোৰ পাৰত এনেকৈ বাকী চব মানে এক্টৰ আছে চবগিলা চব তাতে আছে আমি দেখি আছোঁ ৰ'ব এইফালে গাইছ এনেকৈ শ্বুটিং চলি আছে এইফালে আমাৰ এক্ট্ৰেছ আহিছে এইফালে আমাৰ ৰাজকুমাৰ দা প্ৰথম ফুলৰ পাত আহি বহি লবি তো গাইছ মানে এনেকৈ শ্বুটিং হৈ আছে আমি আৰু মানে গাইছ অলপ চাই আছোঁ দিয়ক গাইছ শ্বুটিংখিনি বঢ়িয়াকৈ তো গাইছ মানে ইটা আমাৰ এইটোৱে প্ৰথম এতে শ্বুটিংখিনি দেখালোঁ আপোনালোকক ইটা পহুমৰা চাপৰিত আছে তাতে দেখাই আছোঁ ৰ'ব গাইছ তো হে গাইছ মানে আমাৰ এতেও যি 20 কিলোমিটাৰৰ ভিতৰত এতে যি মানে এনেহেন পহুমৰা চাপৰিটো এনেহেন ডাঙৰ আছিল তো আজি দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ কেনে মৌচম কেনে লাগছে তো আৰু আমাৰ শ্বুটিঙো চলি আছে না গাইছ এতে পহুমৰা চাপৰিত আহিব লাগিব শ্বুটিঙো চলি আছে কেতিয়াবা এটা খানা খাব আহিব লাগিব না কি কওঁ মৌচম কেনে লাগছে আজি গানটো ভাল হ'ব লাগে না ভাল হ'ব লাগে অঁ মানে আমাৰ গাইছ এক্টৰটো দেখা পাইছে ৰাজকুমাৰ দা আছে তো ৰাজকুমাৰ দাৰ লগত সেনেকৈ কথা পতা হোৱা নাই গাইছ পাতিম ৰ'ব পিছক লাগি চাওঁ কি হয় তো এতিয়া মানে কি আমাৰ নেক্সট এতে ছেকেণ্ড শ্বটটো লৈ আছে তো যিয়ে নহওক অলপমান মানে পিকনিক স্পটটো দেখাই দিওঁ আপোনালোকক চাই লওক কেতিয়াবা যদি আমাৰ ওচৰৰ মানে ভিডিঅ' চাই আছে তেতিয়াহ'লে গম পাব যে আমাৰ ইয়াতে পিকনিক স্পটটোৰ বিষয়ে তো কেতিয়াবা খানা চানা খাব আহিব আৰু যদি আপোনালোকে ভাল লাগে জাগা কেতিয়াবা বেছি থাকে না ওচৰতে না কি কয় মৌচুমে হা সেইকাৰণে চবে জানাৰ কাৰণে কৈ দিছোঁ আৰু ওচৰ জেগাত ভাল বঢ়িয়া জেগাই গাইছ আপোনালোকক কৈছোঁ দূৰ দূৰণিত যেনেহেন পিকনিক স্পট আমাৰ এইটো সেই একে বুলিয়ে ক'ব পাৰি বঢ়িয়া নদী চদী আছে বঢ়িয়াকৈ দেখাই আছোঁ দিয়ক গাইছ চাই দিয়ক তো গাইছ এটা ভাল লাগছে মানে আজি শ্বুটিঙত আহি মানে আমাৰ এইটো যে মানে এনে এটা পিকনিক স্পট বনাইছে গাইছ মই মানে গমেই পোৱা নাছিলোঁ গাইছ আমাৰ কাষতে গাইছ মোটামুটি আমাৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰত আৰু গাইছ মানে পিকনিক স্পটটো বনাইছে পিকনিক স্পটটো পহুমৰা চাপৰি বুলি কয় তো এনেহেন বনাইছে গাইছ মানে বহুত ভাল লাগছে গাইছ মানে আমাৰ ওচৰতে যে এনেহেন মানে এটা পিকনিক স্পট বনাইছে তাৰে কাৰণে বহুত বেছি ভাল লাগছে এইফালে মানে গাইছ বিয়াৰ চব চলি আছে জুৰি সেৱা কৰা উঠাই দিয়া বাস হৈ গ'ল ৰোল গৈ থাকক
Action. Let's see the mirror. Let's see. সৰু না এইফালে আমাৰ সাজুদা আছে সাজুদাৰ লগত আমি এইবাৰ 2 নম্বৰটো গান কৰিলোঁ তো সাজুদা কেনে বঢ়িয়া খুব ভাল লাগিছে অতি সোনকালে আহি আছে অ' নাৱৰীয়া অনিন্দিতা পাল বাইদেৱে গাইছে দাদা ডিৰেকশ্যন কৰিছে অনিন্দিতা পাল বাইদেৱে গাইছে ৰাজকুমাৰ আছে বি আছে দেৱেন দাই লিখিছে আৰু আমাৰ ছাৰ আছে মানে ছাৰে আমাৰ প্ৰডিউচ কৰিছে ছাৰ চাই দিব এইফালে ছাৰৰ ভালকৈ আমি পৰিচয়টো লৈ আছোঁ পিছত বাৰু বাকী দাদা ভাল লাগিল না সোনকালে আহি আছে চাব সকলোৱে অ' নাৱৰীয়া আজি মানে সিদিনা আপোনালোকক এৰে আগতে আপোনাক শ্বুটিঙৰ গোটেইখিনি দৃশ্য দেখুৱালোঁ আৰু এতিয়া আমাৰ আছে বাকী কেনে মানে সিদ্ধান্ত অহা নহ'লে মোৰ শ্বুটিঙত অহা নহ'ল আজি আহিছোঁ তো এতিয়া মানে গাইজ শ্বুটিঙত সিদিনা আহিব নোৱাৰে মানে সি গাইজ দোকানত থ'ব লাগে না তো যিয়ে নহওক আজি মানে গানটো ৰিলিজ দিব গতিকে আজি ৰিলিজ দিয়া টাইমত আমি আহিছোঁ এতিয়া বঢ়িয়াকৈ আপোনালোকক আমি গানটো যোনে বনাইছে অৰ্থাৎ প্ৰডিউচাৰ এণ্ড গানটোৰ লিখক তেখেতৰ লগত আমি কথা পাতিম আৰু তেখেতে গানটোৰ বিষয়ে কিছুমান কথা ক'ব এতিয়া বলক তেখেতৰ লগত আমি অলপ কথা পাতোঁ তো সেইদিনা আপোনালোকক শ্বুটিঙৰ যিখিনি দৃশ্য আছিলে আপোনালোকক ভালদৰে দেখুৱাইছোঁ আৰু আজি আমাৰ এই যিটো গান আছিলে সেই গানটোৰ প্ৰডিউচাৰ এণ্ড লিখক মোৰ লগত আছে ছাৰে ক'ব মানে গানটোৰ বিষয়ে কিছুমান কথা আপোনালোকক জনাব সেইকাৰণে ছাৰৰ পৰা আপোনালোকে সেইখিনি কথা শুনক নমস্কাৰ নমস্কাৰ ড্ৰিম লাইফ এণ্ড জাৰ্ণিৰ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিটো গান মই শুভমুক্তি দিম অ' নাৱৰীয়া বুলি এজন নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ জৰিয়তে মই মানৱ জীৱনৰ জীৱন পৰিক্ৰমাৰ বিষয়ে মানে ক'বলৈ বিচাৰিছোঁ যেনেধৰণে বানে ধোৱা পথাৰতো পানী নোহোৱা হৈ যেনে পথাৰ চিৰাচিৰ ফাটি যায় চিৰাচিৰকৈ ফাটি যায় খৰস্ৰোতা নদীও তোমাৰ শুকাই মৰহি যায় ঠিক তেনেদৰে আমাৰ মানুহৰ জীৱন সময়ৰ গৰাখহনীয়াত মানৱ জীৱনৰো মানে অৱক্ষয় হয় আমাৰ শীতকাল পৰিলে যেনেদৰে গছৰ পাত সৰি মানে লঠঙা হয় গছ বিৰিখ লঠঙা হয় ঠিক তেনেদৰে আমাৰ মানুহৰ জীৱনটো মানে সময়ৰ পৰিৱৰ্তনত মানৱ জীৱনটো আমাৰ গছৰ পাত সৰা দি আমাৰ জীৱনৰো কিছু অৱক্ষয় হয় যেনে চুলি পকে তোমাৰ দাঁত সৰে গাৰ ছাল মানে সতৰা সতৰি হয় মানুহ দুৰ্বল হয় এইবিলাক এটা মানে সময়ৰ পৰিৱৰ্তন এই সময়ৰ মানে নিষ্ঠুৰ সময়ৰ হাতৰাৰ যিটো আচৰ তাৰ ফলত আমাৰ মানুহৰ জীৱনটোও একোটা মানে কি দেখিবলৈ কুৎসিত হৈ পৰে আভজা হৈ পৰে দেখিব মানে তোমাৰ দুৰ্বল হৈ পৰে আনকি আমাৰ ল'ৰালি কালৰ বজোৱা বাঁহীটো এটা সময়ত আমি সেই বাঁহীটোকে আমি লাখুটি হিচাপে ব্যৱহাৰ কৰিব লগা হয় আচলতে এইখিনিয়ে আমাৰ মানে গানটোৰ মূল বক্তব্য মই গানটোত মানে কণ্ঠদান কৰিছে আমাৰ অসমৰ মানে কোকিল কণ্ঠী গায়িকা আমাৰ অনিন্দিতা পাল তাত গানটোৰ মানে সুৰ কৰিছে আমাৰ অসমৰ ভ্ৰাম্যমান জগতৰ আমাৰ মানে সংগীত সম্ৰাট দশৰথ দাসৰ সন্তান দিগন্ত দাস আৰু আমাৰ পুতুল শৰ্মা লগতে এই গানটো আজি শুভমুক্তি দিয়াৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে আমাৰ অসমৰ প্ৰতিটো মানে যশস্বী কণ্ঠশিল্পী শান্তা উজিৰ বাইদেউ আজি গানটো শুভমুক্তি দিব গতিকে গানৰ
গানটো আপোনালোকে উপভোগ কৰিব, শ্বেয়াৰ কৰিব আৰু গানটো যদি মানে মই ভাল ফলাফলটো ভাল পাওঁ মই মানে আপোনালোকৰ উপস্থিত বিচাৰিছোঁ আৰু আগলৈকে যাতে মানে ছাৰে যাতে আগলৈকে কাম কৰি যাব পাৰে, কাম কৰি যাব পাৰে সেই উৎসাহটো আপোনালোকে এই গানটোৰ জৰিয়তে আপোনালোকে ভালদৰে চাব, ছাৰক মৰম দিব বুলি আশা ৰাখিছোঁ আৰু যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ যদি আপোনালোকে শ্বেয়াৰ কৰে তেতিয়াহ'লে ছাৰে আকৌ উৎসাহ পাব, আকৌ নতুন নতুন ভিডিঅ' চং, আকৌ নতুন নতুন শ্বৰ্ট ফিল্ম তেনেকুৱা বনাবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে ছাৰক উৎসাহ দিয়ে। গতিকে সকলোৱে উৎসাহ দিব, আমাকো ছাপোৰ্ট কৰি যাব সদায় সকলোৱে আৰু এনেকুৱা ভিডিঅ' আহি থাকিব, সকলোৱে চাব। আৰু এতিয়া গানটোৰ কিছুমান শ্বৰ্ট আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক এইখিনি, তাৰপিছত আমি ভিডিঅ'টো এণ্ড কৰিম। ধন্যবাদ। আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু মানে কি নতুন নতুন ভিডিঅ' আহিছে দিয়ক গাইছ, লগ পাই আছোঁ।